যোৱা 2 মে'ত আমি আহোম জাতীয় গণমঞ্চৰ অসমীয়া তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দানৱৰূপী যিজন শিক্ষক নীতিকেশ দাস তেখেতক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে। যিহেতু ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত এই বিষয়ে সৰব চৰ্চা হৈছে, বিভিন্ন বাতৰি কাকতত ইতিমধ্যে ইয়াৰ বাতৰি প্ৰকাশ পাইছে যে আমাৰ শিৱসাগৰ অঞ্চলৰ ডিমু নিতাই পুখুৰী এগৰাকী মেধাসম্পন্ন ছাত্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰী আছিলে, সহকাৰী সাধাৰণ সম্পাদিকা আছিলে সাংস্কৃতিক বিভাগৰ, আৰু আমি দেখিবলৈ পাইছোঁ তাই এগৰাকী অভিনেত্ৰী আছিলে, বিভিন্ন গানত অভিনয় কৰিছে। তেনেকুৱা উঠি অহা এগৰাকী প্ৰতিভাসম্পন্ন যিগৰাকী ছোৱালী 22 বছৰ বয়সতে আজি 7 মাহৰ আগতেই বিবাহ পাশত আবদ্ধ হৈছিলে ফেচবুকৰ যোগেদি চিনাকি হৈ সাপেখাতী অঞ্চলৰ এজন যুৱক নীতিকেশ দাসৰ সৈতে। আৰু নামৰূপৰ নীতিকেশ দাসৰ কৰ্মস্থলী নামৰূপৰ যি তেওঁলোকৰ ভাড়াৰ ৰুমত মৃত্যুৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰথমে আত্মহত্যাৰ ঘটনা বুলি যদিও স্বামী অভিযোগ আনিছিলে, পৰৱৰ্তী সময়ত আমি সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছোঁ বা প্ৰকাশ পাইছে যে এক পৰিকল্পিত এক হত্যাকাণ্ড, যিহেতু ফেচবুকেদি চিনাকি হোৱাৰ পিছত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত সেই পুৰুষজন বিভিন্ন অনৈতিক কামত জড়িত আছিলে, যাৰ কাৰণে বিৰোধ কৰিছিলে আৰু ফলত এটাৰ পৰিকল্পিত হত্যাকাণ্ডলৈ ৰূপান্তৰিত কৰিছে। গতিকে এনেকুৱা ধৰণৰ ব্যক্তিক চাকৰিৰ পৰা বহিষ্কাৰ কৰিব লাগে। পংখীৰ ন্যায় পোৱাৰ লগতে পংখীৰ পৰিয়ালে উচিত ন্যায় পাবৰ বাবে আমি আৰক্ষী প্ৰধান সঞ্চালক মহোদয়ৰ ওচৰত আমি আহ্বান জনাইছোঁ আৰু আশা ৰাখিম খুব কম সময়ৰ ভিতৰত ইয়াৰ উচিত তদন্ত হ'ব আৰু পৰিয়ালটোৱে উচিত ন্যায় পাব, পংখীয়ে ন্যায় পাব আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। গতিকে আমিও সংবাদ মাধ্যমৰ যোগেদি এই কথাবিলাক আমি আহ্বান জনাইছোঁ। প্ৰত্যেকগৰাকী নাৰীক আমি আহ্বান জনাইছোঁ যে ছ'চিয়েল মিডিয়াৰ যোগেদি বা সামাজিক মাধ্যমৰ যোগেদি চিনাকি হৈ আচলতে হঠাৎ বিবাহ হোৱাটো কিমান গ্ৰহণযোগ্যতা আছে, নহ'লে এনেকুৱা ধৰণৰ ঘটনা অনাগত দিনত সংঘটিত বহু সম্ভাৱনা আছে। আৰু লগতে বিশেষকৈ নীতিকেশ দাস সাপেখাতী অঞ্চলৰ এই ব্যক্তিজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু কম দিনৰ ভিতৰত তৎকালীনভাৱে ইয়াৰ ওপৰত খৰতকীয়া তদন্ত কৰি পিনে উচিত শাস্তি প্ৰদান কৰিবৰ বাবে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। নহ'লে পৰৱৰ্তী সময়ত আমি আহোম জাতীয় গণমঞ্চ অসমে তীব্ৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম।
আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285